পুৱা প্ৰায় ৭টা-১০মান বজাত আমাৰ চুবুৰী কেন্দ্ৰত এজন মানুহ আছিলে। তেখেতৰ নাম দেৰহাছাৰ বসুমতাৰী। তেখেত কোকৰাঝাৰৰ হয়। তেখেতে ক'লে যে তেখেতৰ ফৰ্চুনাৰ গাড়ীখন নোহোৱা হৈছে, চুৰি হৈছে। এতিয়া লগে লগে আমাৰ থানাৰ OC কৃষ্ণকান্ত লস্কৰ তেখেতে গৈ কিনে তদন্তত যায় আৰু সেই গাড়ীখন আপোনাৰ সোণাপুৰত থকা ক্লাব নিৰ্মাণা ভিল্লাৰ পৰা উদ্ধাৰ কৰে। আৰু তদন্তকালত গম পোৱা যায় যে যোৱাকালি সেই ক্লাব নিৰ্মাণাৰ এটাৰ ভিল্লাত তিনিজনী ছোৱালী আৰু দুটা ল'ৰাই এটা ভিল্লা বুক কৰিছিলে আৰু ৰাতি 12টা বজাত তেওঁলোকে পাৰ্টি কৰিবৰ কাৰণে চুলিন কেন্দ্ৰলৈ আহিছিলে আৰু চুলিন কেন্দ্ৰত তেওঁলোকৰ এজন বন্ধু আছিল। সেই বন্ধুজনৰ এখন ফৰ্চুনাৰ আছিলে। সেই বন্ধুজনে সেই ল'ৰা ছোৱালীখিনিক ক'লে যে তহঁতে ডিফেণ্ডাৰখন থৈ যা আৰু মোৰ ফৰ্চুনাৰখন লৈ যা। তাৰপিছত তেওঁলোকে বাহিৰলৈ আহি নিজৰ ফৰ্চুনাৰখন নিনি দেৰহাছাৰ বসুমতাৰী ফৰ্চুনাৰখন লৈ যায় আৰু চাবিটো আছিলে আপোনাৰ ছিকিউৰিটি গাৰ্ডৰ হাতত। আৰু তাৰপাছত ফৰ্চুনাৰখন যেতিয়া লৈ যায়, ৰাতিপুৱা দেৰহাছাৰ বসুমতাৰীয়ে ৰাতিপুৱা আহি দেখে যে নিজৰ ফৰ্চুনাৰখন নাই। তাৰপিছত তেখেতে থানাত কমপ্লেইন কৰে, কিন্তু আমি এইখন ওলাবলৈ চেষ্টা কৰোঁ, সফল হওঁ। ছিকিউৰিটিটো ভুলটো হয়েই, তাৰ উপৰি তেওঁলোক নিচাসক্ত অৱস্থাত আছিলে। নিচাসক্ত অৱস্থাতে গাড়ীখন তেওঁলোকে লৈ যায় আৰু ইভেন গাড়ীখন ওলাই নিওঁতে গাড়ীখন বেক কৰোঁতে পিছপিনে খুন্দাও কৰে। আমি এতিয়া আমাৰ কাষ্টডিত ৰাখিছোঁ। দেৰহাছাৰ বসুমতাৰীয়ে এখন এজাহাৰ দিছে। সেই এজাহাৰ ভিত্তিত কেছটা ৰেজিষ্টাৰ হ'ব। তেওঁলোককো আমি সোধপোছ কৰিম, কিন্তু ল'ৰাজনক আমি আটক কৰিছোঁ। পুৱা প্ৰায় ৭টা-১০মান বজাত আমাৰ চুবুৰী কেন্দ্ৰত এজন মানুহ আছিলে। তেখেতৰ নাম দেৰহাছাৰ বসুমতাৰী। তেখেত কোকৰাঝাৰৰ হয়। তেখেতে ক'লে যে তেখেতৰ ফৰ্চুনাৰ গাড়ীখন নোহোৱা হৈছে, চুৰি হৈছে। এতিয়া লগে লগে আমাৰ থানাৰ OC কৃষ্ণকান্ত লস্কৰ তেখেতে গৈ কিনে তদন্তত যায় আৰু সেই গাড়ীখন আপোনাৰ সোণাপুৰত থকা ক্লাব নিৰ্মাণা ভিল্লাৰ পৰা উদ্ধাৰ কৰে। আৰু তদন্তকালত গম পোৱা যায় যে যোৱাকালি সেই ক্লাব নিৰ্মাণাৰ এটাৰ ভিল্লাত তিনিজনী ছোৱালী আৰু দুটা ল'ৰাই এটা ভিল্লা বুক কৰিছিলে আৰু ৰাতি 12টা বজাত তেওঁলোকে পাৰ্টি কৰিবৰ কাৰণে চুলিন কেন্দ্ৰলৈ আহিছিলে আৰু চুলিন কেন্দ্ৰত তেওঁলোকৰ এজন বন্ধু আছিল। সেই বন্ধুজনৰ এখন ফৰ্চুনাৰ আছিলে। সেই বন্ধুজনে সেই ল'ৰা ছোৱালীখিনিক ক'লে যে তহঁতে ডিফেণ্ডাৰখন থৈ যা আৰু মোৰ ফৰ্চুনাৰখন লৈ যা। তাৰপিছত তেওঁলোকে বাহিৰলৈ আহি নিজৰ ফৰ্চুনাৰখন নিনি দেৰহাছাৰ বসুমতাৰী ফৰ্চুনাৰখন লৈ যায় আৰু চাবিটো আছিলে আপোনাৰ ছিকিউৰিটি গাৰ্ডৰ হাতত। আৰু তাৰপাছত ফৰ্চুনাৰখন যেতিয়া লৈ যায়, ৰাতিপুৱা দেৰহাছাৰ বসুমতাৰীয়ে ৰাতিপুৱা আহি দেখে যে নিজৰ ফৰ্চুনাৰখন নাই। তাৰপিছত তেখেতে থানাত কমপ্লেইন কৰে, কিন্তু আমি এইখন ওলাবলৈ চেষ্টা কৰোঁ, সফল হওঁ। ছিকিউৰিটিটো ভুলটো হয়েই, তাৰ উপৰি তেওঁলোক নিচাসক্ত অৱস্থাত আছিলে। নিচাসক্ত অৱস্থাতে গাড়ীখন তেওঁলোকে লৈ যায় আৰু ইভেন গাড়ীখন ওলাই নিওঁতে গাড়ীখন বেক কৰোঁতে পিছপিনে খুন্দাও কৰে। আমি এতিয়া আমাৰ কাষ্টডিত ৰাখিছোঁ। দেৰহাছাৰ বসুমতাৰীয়ে এখন এজাহাৰ দিছে। সেই এজাহাৰ ভিত্তিত কেছটা ৰেজিষ্টাৰ হ'ব। তেওঁলোককো আমি সোধপোছ কৰিম, কিন্তু ল'ৰাজনক আমি আটক কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।